নমস্কাৰ মই ঋষিকেশ পাঠকে আপোনাক নলেজ ফৰ আসাম চেনেলটি স্বাগতম জনাইছো মই ঋষিকেশ পাঠকে আপোনালোকক গ্ৰেড 3 গ্ৰেড 4 নাইবা অন্যান্য আমাৰ অসম গভৰ্ণমেণ্টৰ কম্পিটিটিভ এক্সাম বিলাকৰ কাৰণে লাগতিয়াল মেথছ বিলাকৰ সিলেবাসখিনি কভাৰ কৰাৰ চেষ্টা কৰিম গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ মেথছৰ সিলেবাসখিনি মই কভাৰ কৰাৰ চেষ্টা কৰিম মেথছৰ সিলেবাসখিনি বিশেষকৈ আমাৰ সিম্পলিফিকেশন HCF LCF fraction distance ebilak বহুত important hoy HCF LCF fraction number series ba number system bilak বহুত জৰুৰী হয় বিশেষকৈ আমাৰ কি হয় simplification chapter to grade 3 বা grade 4 মাৰ্ক বেছিকৈ আহিছে সো আমি simplification to গুৰুত্ব দিয়া জৰুৰী অকল এইটো নহয় যে মই simplification to start কৰিম simplification লগতে বাকি বিলাকত যিবিলাক জৰুৰী আছে সেইখিনি আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম তো আমি বেছি দেৰি নকৰো আজি আপোনালোকক সিম্পলিফিকেশনটো ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰিছো চেষ্টা কৰিছো ষ্টাৰ্ট কৰিবলৈ তো ঠিক আছে আমি আজি সিম্পলিফিকেশন ষ্টাৰ্ট কৰো সিম্পলিফিকেশন তো পঢ়িব গলে আৰু এটা কথা ক'ব বিচাৰিছিলে আমি আপোনালোকক এনে মানে শিক্ষা সিস্টেমটো অলপ বেলেগ ধৰণে শিকাম বেলেগতকৈ বেলেগ ধৰণে শিকাবলৈ চেষ্টা কৰিব লাগিব তেতিয়া আপোনালোকে বুজি পাব নহয় জানো ইউটিউব হল বলে যে আমি জিটি ভিডিঅ বা যেনেকৈ তেনেকৈ আপোনালোকক এটা কোৱেশ্চন পেপাৰৰ পৰা প্ৰশ্ন এটা উঠাই আনিছো আপোনালোকক বুজাইছো সিম্পলিফিকেশন শেষ হৈ গ'ল বাছ তেনেকুৱা নহয় কথাটো হ'ল মেথছ বোলা বস্তুটো তেনেকুৱা নহয় starting পৰা জানিব লাগিব বাই ফৰ্মুলা ইউজ কৰি আমি কেনেকৈ কি কৰিব পাৰো হেতু বহুত জৰুৰী হয় তো আমি starting পৰা বস্তুটো শিকাম আপোনালোকক তো এনেকুৱা নহয় যে কিছুমানে কি কৰে আপোনালোকক যে প্ৰিভিয়াস কোৱেশ্চনৰ সিম্পলিফিকেশনৰ কোৱেশ্চন দুটা মান উঠাই দিলে আৰু আপোনালোকক বুজাই দিলে যে সিম্পলিফিকেশনটো এনেকুৱা হয় এনেকুৱা আপোনালোকে বস্তুটো জানিব লাগিব তেনেকুৱা হলে আপোনালোকৰ লাভ নহব তো যেটো সিস্টেমত মই কৰিলে আপোনালোকৰ লাভ হয় সেই সিস্টেমতে মই কৰিবলৈ চেষ্টা কৰিম তবে ট্ৰাই কৰোঁ সিম্পলিফিকেশন এটা বস্তু কি হয় বৰ্ডমাছ থিওৰিটো বহুত জৰুৰী হয় বৰ্ডমাছ থিওৰিটো এপ্লাই কৰাটো বহুত জৰুৰী হয় তো বৰ্ডমাছ থিওৰিটো এপ্লাই কৰাৰ আগতে বৰ্ডমাছ থিওৰিটো জানিব লাগিব কোন কেনেকৈ এপ্লাই কৰিব লাগে তো ঠিক আছে আমি বৰ্ডমাছ থিওৰিটো আগতে আপোনালোকক বুজাই দিম তাৰ পিছত আমি চেষ্টা কৰিম এই বৰ্ডমাছ থিওৰিটোত প্ৰতিটো স্পেলিংৰে শব্দৰ এটা অৰ্থ আছে BODMAS বৰ্ডমাছ ঠিক আছে তো আমি বৰ্ডমাছটো আগতে বুজাই দিম আপোনালোকক BA কি বুজায় যে BA ব্ৰেকেটছ বুজায় ব্ৰেকেটছ কোনবিলাক আছিলে যে ফাৰ্স্ট আছিল এটো ফাৰ্স্ট ব্ৰেকেট নেক্সট আমি সেকেন্ড ব্ৰেকেট নেক্সট আমি থার্ড ব্ৰেকেট ইউজ কৰি ফৰ্মুলাটো ব্যৱহাৰ কৰিম মানে নেক্সট আমাৰ কি আছিল ওতে কি হয় ওতে অফ বুজা হয় অফ মানে আমি কি মেথছৰ আমি কি ইউজ কৰিম অফটো অফৰ মানে আমি পূৰণ চিহ্নটো ইউজ কৰিম ঠিক আছে পিছত আহিব ডি মানে কি হয় ডিভিজন মানে কি হয় হৰণ নেক্সট আমি m2 বুজাম m কি বুজায় m মাল্টিপ্লিকেশন বুজায় মাল্টিপ্লিকেশন মানে পূৰণ নেক্সট আমাৰ a কি বুজাব এতে এডিশন বুজাব এডিশন মানে কি আছিল এডিশন মানে প্লাস এসে কি বুঝায় এসে সাবট্রাকশন বুঝায় সাবট্রাকশন মানে বিয়োগ মাইনাস ঠিক আছে আপোনালোকে এই বৰ্ডমাছ ফৰ্মুলাটো কেনেকৈ মই আপোনাক বুজাইছো তো এটা স্ক্ৰিনশ্বট মাৰিব পাৰিব আৰু আৰু এটা কথা কওঁ আপোনালোকক যে ম্যাথছ আমি অনলাইনত কেনেকৈ শিকিব লাগে অকল ম্যাথছ বুলি নহয় অনলাইনত যিকোনো ক্লাছ আপোনালোকে কৰিব গলে ফাৰ্স্ট কি কৰিব লাগে এইটো কথাটো কৈছো যে অকল আপোনালোকে চাই আছে বা শিকি আছে তেনেকৈ নহয় কথাটো
মেথছত বিশেষকৈ কি হয়, মেথছ বুলি নহয় যিকোনো অনলাইনত আমি শিকিব কি কৰিব লাগে যে আমি ক্লাছটো চাই থাকিব লাগে, লগতে আমি এটা নোটছবুক লগত ৰাখিব লাগে, তেতিয়া বহি লগত ৰাখিব, কলম লগত ৰাখিব, তেতিয়াহে মেথছটো বুজি পাব। তো আমি এতিয়া ষ্টাৰ্ট কৰো। এতিয়া আপোনালোকৰ সুবিধাতে এটা বস্তু মই কৰি দিওঁ যে বদমাছটোৱে আমি শ্বৰ্টকাটতে বুজাই দিম, যাতে মেথছবিলাক কৰি গৈ থাকিম আৰু আপোনালোকে বুজি পাব। বুজাই দিছো মই মেথড অফ ডিভিজন, মাল্টিপ্লিকেশ্যন, এডিশ্যন, সাবট্ৰেকশ্যন। তো আমি এইবিলাক ইউজ কৰি ব্যৱহাৰ কৰি আমি মেথছটো ষ্টাৰ্ট। তো আমি এটা এক্সাম্পল লৈ আমি ষ্টাৰ্ট কৰিম। ফাৰ্ষ্ট এক্সাম্পল আমি লৈছো আপোনালোকক যে 30 মাইনাছ 25 ডিভিজন 5 ইনটু 2। এতিয়া কি হ'ল, আমি বদমাছ থিওৰি এপ্লাই কৰিম। ইয়াতে বি কোনো কাম নাই, ওর কোনো কাম নাই। ও মানে কি অফ আমার ব্যবহার হয়, ব্র্যাকেট ব্যবহার হয়, ডি ডিভিজন। তো আমি ফার্স্ট কি হইছো ডিভিজন আছে, ইয়াতে কিন্তু আমার কি আছে মাল্টিপ্লিকেশন আছে, সাবট্রাকশন আছে, কিন্তু আমি ফার্স্ট কাম কি করি এই ডিভিজনটো ফার্স্ট কাম করিম অ্যাকর্ডিং টু বদমাছ ফর্মুলা। তো আমি কি কাম কৰিছো ডিভিজনটো স্টার্ট করি। এতিয়া 30 মাইনাস 25 ডিভিজন 5 মানে কি হ'ব, এতিয়া 5 দিয়ে আমি 25 হৰণ কৰিম, যেহেতু ডিভিজনটো আছে। তো 5 দিয়ে 25 কি পাই যাব, 5 বার পূরণ 2, ঠিক আছে। 30 বিয়োগ 5 দুগুণী 10, তো এটি 30 পৰা 10 গেলি 20। এটি হৈছে আপোনাৰ এটা সুন্দৰ এক্সাম্পল বদমাছ থিওৰি এপ্লাই কৰি। আপোনালোকক মই একদম ইজি পৰা টাফলৈকে এক্সাম্পল দি বুজাবলৈ চেষ্টা কৰিম, যাতে আপোনালোকে খৰচি মাৰি ফৰ্মুলাটো বুজি পায় আৰু ইয়াৰ ব্যৱহাৰটো শিকিব পাৰিছে। তো আপোনালোকে বুজি পালে, তো আমি এতিয়া নেক্সট এক্সাম্পল এটা যাম। এই সেকেন্ড এক্সাম্পল আপোনালোকক ফৰ্মুলাটো বুজাম। আপোনালোকক 10 যোগ 15 বিয়োগ 15 যোগ 10 বিয়োগ 5 বিয়োগ। এটা এক্সাম্পল লৈছো, আপোনালোকৰ এক্সাম্পল আমি বুজাব চেষ্টা কৰিছো। এতিয়া আমি কি হ'ব, ফার্স্ট ব্র্যাকেট এতে ফার্স্ট ব্র্যাকেট, সেকেন্ড ব্র্যাকেট, থার্ড ব্র্যাকেট দেখাইছো না আপুনি। আমি এটি থার্ড ব্র্যাকেট হয়, जो সেকেন্ড ব্র্যাকেট হয়, আমি তো ফার্স্ট ব্র্যাকেটৰ কাম কৰিম, বাকিখিনি আমি নামেই যাম। 15 বিয়োগ 10 বিয়োগ 5 পৰা 1 গেলি কি হ'ব 4। তো আমি এই ব্র্যাকেটৰ কাম খতম। তো আমি ব্র্যাকেটটো গুচাই দিলো, সাইড নামাই দিলো এইটো। ওকে, 10 বিয়োগ 15 বিয়োগ, এতিয়া আমি এই ব্র্যাকেটৰ কাম খতম কৰিম। 10 পৰা 4 গেলি কি হ'ব 6, ঠিক আছে। 15টো নমাই দিছো, বিয়োগ চিহ্নটো নমাই দিছো, 10 পৰা 4 আমি বিয়োগ কৰিছো, 6 পাইছো আমি। এতিয়া আমি থার্ড ব্র্যাকেট দি দিছো, আমি নেক্সট আমি থার্ড ব্র্যাকেট উঠাই দিম। এটা কি হ'ব 10 যোগ 15 6 গেলি কিমান হ'ব 9। ওকে 9, এটা 10 এ 9 19। একদম ইজি, একো টাফ নাই, আপোনালোকে সিম্পল ভাবে বুজিবলৈ চেষ্টা কৰিব। অংকটো কেনেকৈ কৰিছো যে আপোনালোকে এই এক্সাম্পলটো বুজি পাইছে আগতে, ঠিক আছে। এক্সাম্পলটো এনে পাইছে। ইয়াতে আৰু এটা ইম্পৰ্টেন্ট কথা আপোনালোকক কৈ আছো, মই শুনি যাব যে ব্র্যাকেটটো ইউজ কৰিছো, আমি ফার্স্ট ব্র্যাকেট ইউজ কৰিছো, বাকিবিলাক নমাই আনিছো। ফার্স্ট ব্র্যাকেট ইউজ কৰিছো, 10 5 পৰা 1 বিয়োগ কৰিছো, 4 পাইছো। এই ফার্স্ট ব্র্যাকেটৰ কাম শেষ। আমি এই ইয়াৰ কাম পালো আমি। নেক্সট আমি 10 বিয়োগ, আমি এইখিনি কপি কৰি নমাই দিছো, 15টো নমাই দিছো, বিয়োগটো নমাই দিছো, ঠিক আছে। এতিয়া সেকেন্ড ব্র্যাকেটৰ কাম কৰিলো, 10 পৰা 4 বিয়োগ কৰিলো, 6 পালো, ঠিক আছে। এটা আমি ফার্স্ট ব্র্যাকেট সেকেন্ড ব্র্যাকেটৰ কাম খতম, আমি থার্ড ব্র্যাকেটও কৰিম।
যেহেতুকে আমি বি টো আগতে ব্যৱহাৰ পাইছো বি ব্যৱহাৰ পাইছো অংকটোত ন তো এতিয়া কি হ'ব 10 যোগ 15 বিয়োগ 10 গেলি 6 ঠিক আছে এইখিনি নমাই আনিছো এতিয়া 15 পৰা 6 গেলি কি হ'ব 9 10 যোগ 9 10 9 19 বুজি পাইছে না আপোনালোকে ইয়াতে কথাটো হ'ল যে পৰীক্ষাত কেনেকৈ আহিব যে এই এক্সাম্পলটো আপোনালোকে উঠাই দিব ঠিক আছে উঠাই দিয়াৰ পিছত অপচনত কি লিখিব সিহঁতে ইয়াতে লিখি দিছো মই এ বি সি ডি অপচনত সিহঁতে দিব 19 10 নাইবা -19 ঠিক আছে এনেকৈ দিব সেইকাৰণে আপোনালোকে ফৰ্মুলাটো বুজাটো জৰুৰী আৰু ফৰ্মুলাৰ লগত ইয়াৰ ব্যৱহাৰ জনাটো বহুত জৰুৰী তেতিয়াহে আমি অংকটো কৰি ইয়াৰ ইকুৱেল এনসাৰটো ল'ব পাৰিম তেতিয়া আমি এটা কাৰেক্ট এনসাৰ চুজ কৰিব পাৰিম নহয় জানো সেইকাৰণে আপোনালোকে এই বস্তু জনা বহুত জৰুৰী সেইকাৰণে আপোনালোকে এক্সাম্পলৰে কেনেকৈ আহিব সেইটো এটা বুজাই দিছো অপচনটো এতিয়া কি হ'ব 19 পালো তো আমি ইয়াৰ কাৰেক্ট এনসাৰ 19 হ'ব আমি এটা জাস্ট বনাইছো আপোনালোকৰ সুবিধাতে তো আমি এটা থাৰ্ড এক্সাম্পল ব্যৱহাৰ শিকাম আপোনালোকক তাকে অকনমান টাফ হ'ব পাৰে বাট ফৰ্মুলাটো গম পালে আপোনালোকে বুজি পাব নেক্সটটো এতিয়া এক্সাম্পল 3 লম আমি যে সেইটো প্ৰায় ব্যৱহাৰ হ'ব কিন্তু অকনমান বেলেগ ধৰণৰ হ'ব সো আপোনালোকে চাই দিব বস্তুখিনি ঠিক আছে এতিয়া এটা মই আপোনালোকৰ কাৰণে এক্সাম্পল বনাইছো সুবিধাতে যে এটা কনফিউজন কথাটো কি হ'ল যে আমি ইয়াৰ আগতে ইয়াতে দুটা পাইছিলো দুটা অংকৰ আমি বিয়োগ পাইছিলো এতিয়া কি হ'ল এটা তিনটা অংকৰ বিয়োগফল আহিল তো তিনটা অংকৰ বিয়োগফল হ'লে আপোনালোকে কনফিউজ হৈ যাব যে কি হ'ল 6 মাইনাস 4 আহি -4 আহি যাব আপোনালোকে হেনা কৰিব কিন্তু হেনা কৰিব নালাগে ইয়াতে আমি ইয়াৰ ফৰ্মুলা ইউজ কৰি বস্তুটো ব্যৱহাৰ কৰি আমি তো কথাটো হ'ল বাকিবিলাক আমি নমাই যাম এইখিনিলৈকে আমি নমাই যাম কিয় নমাই যাম কাৰণ এইখিনিলৈকে আমাৰ ফৰ্মুলা মতে কৰিব দিয়া নাই তো আমি ফাৰ্স্ট ব্ৰেকেটৰ কাম কৰিম বাকিখিনি নমাই যাম আপোনালোকে আগৰ এক্সাম্পল চাই বুজি পাইছে চাগে ঠিক আছে এতিয়া ফার্স্ট ব্রেকেটৰ কাম কৰিম ফার্স্ট ব্রেকেটৰ কাম এতিয়ালৈকে শেষ কৰা নাই আমি এটা ফার্স্ট প্ৰসেস লৈছো নেক্সট সেকেন্ড প্ৰসেস আমি ফার্স্ট ব্রেকেটৰ কাম শেষ কৰিম তো ফার্স্ট ব্রেকেট আমি দি দিছো এতিয়া 6 মাইনাস 3 মাইনাস 1 হলে কি হ'ব 2 এতিয়ালৈকে কি হ'ল যে এতিয়ালৈকে আমাৰ ফার্স্ট ব্রেকেটৰ কাম শেষ হোৱা নাই ফার্স্ট ব্রেকেটৰ কাম শেষ কৰিবলৈ আমি গৈ আছো 6 to নমাই দিছো মাইনাস to নমাই দিছো 3 minus 1 আমি কি পাইছো 2 পাইছো Six minus two হলে কি হ'ব 4 এতিয়াহে আমাৰ ফার্স্ট ব্রেকেটৰ কাম খতম হৈ গ'ল বুজি পাইছেনে আপোনালোকে এনেকৈ আহিলে আপোনালোকে এনেকৈ প্ৰসেছত কৰিব মেথটো তেতিয়া বুজি পাব মই আপোনালোকক এইটো লাইন নোহোৱাকৈ আপোনালোকক এইটো লাইনটো ডাইৰেক্ট কৰিব পাৰিলো কিন্তু নকৰিলো এই কাৰণে যে আপোনালোকে বুজি নাপাব ঠিক আছে তো আমি এইটো কাম কৰিম এতিয়া এইখিনি আমি কপি কৰি নমাই দিছো প্লাস আহিব এতিয়া আমি সেকেন্ড ব্রেকেটৰ কাম কৰিম 20 পৰা 4 গেলি কি থাকিব 16 বাস এইটো নছিল এতিয়া 20 পৰা 4 গেলি 16 থাকিব এতিয়া আমি ব্রেকেটত দিলো ইয়াৰে ব্রেকেটৰ কাম খতম 25 হলে কি হ'ব 41 এতিয়া আমি ব্রেকেটটো গুছাই দিব লাগিব দেই যেলৈকে আমি ব্রেকেটৰ কাম শেষ কৰিবলৈ গৈ আছো 5 6 11 হাতে গেলে 1 2 1 3 3 1 4 একদম ইজি রে বন্ধু বান্ধবী বলে একদম ইজি
বুজি পাইছে ন কেনেকৈ কি হ'ল ফৰ্মুলাটো একদম ইজি কিবা ডাউট থাকিলে আপোনালোকে কমেন্টত বুজাব যাতে হয়তো মোৰো আপোনালোকে ভুল লিখিব পাৰে বাট আই থিংক এইটো ভুল নহৈছে ভুল হোৱা নাই মই জনা কথাটো হ'ল আপোনালোকে মেথছবিলাক ভাল পালে লাইক কমেন্ট কৰিব যাতে আপোনালোকৰ বাবে নেক্সট আৰু ভাল ভিডিঅ' দিব পাৰো কথাটো হ'ল যে অনলাইন প্লেটফৰ্মত আজি মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' হয় তো আপোনালোকে ধৰিব পাৰিছে চাগে যাতে আকৌ ইমপ্ৰুভ কৰিব পাৰো তাৰে কাৰণে আমি নেক্সট আৰু এটা ক্লাছ কৰিম সিম্পলিফিকেশন ষ্টাৰ্ট কৰিবলৈ এতিয়া সিম্পলিফিকেশন জাস্ট 5% মানে আমি কৰিছো বাকি আমাৰ 95% আপোনালোকৰ সুবিধাতে দিব লগা আছে তো আপোনালোকে ভিডিঅ'টা কন্টিনিউ চাব যাতে সিম্পলিফিকেশনৰ যিকোনো কোৱেশ্চন আহিলে কৰিব পাৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো যে সিম্পলিফিকেশনত গ্ৰেড 3 গ্ৰেড 4 পৰা কমসে কম আপোনালোকৰ 3 to 7 মাৰ্কস আহিবই তো আমি সিম্পলিফিকেশনটো জনাটো হেইকাৰণে জৰুৰী তো আমি নেক্সট প্ৰসেস এটা কৰিম বাৰু তো আপোনালোকে এতিয়া তিনটা এক্সাম্পল সহকাৰে ফৰ্মুলাটো সহকাৰে আপোনালোকক বুজাই দিছো মই ধুনীয়াকৈ সো এইখিনি বিশেষ ক'ব লগা নাই সিম্পলিফিকেশনটো ইম্পৰ্টেন্ট পাৰ্ট বুলি গম পাইছে নেক্সট আৰু এটা কথা যে সিম্পলিফিকেশনত কেতিয়াবা ফ্ৰেকশনৰ সময় থাকে ঠিক আছে আমি নেক্সট ক্লাছত বুজাম বাৰু কিন্তু আমাৰ কি সিলেবাসত ফ্ৰেকশনটো আছে তো আমি ফ্ৰেকশনটো ইয়াতে বুজাই দিম আমি সেপাৰেট কৈ বুজাই দিম যাতে ফ্ৰেকশন আৰু সিম্পলিফিকেশনৰ মাজত আপোনালোকৰ কোনো কনফিউজন নাথাকে আৰু নেক্সট আমাৰ HCF আহিব LCM আহিব সো এইটো বহুত জৰুৰী হয় জনা কাৰণে নাম্বাৰ সিৰিজ আহিব নাম্বাৰ সিৰিজটো আপোনালোকে সিম্পলিফিকেশনটো সময় থাকিব আপোনালোকৰ তো সিম্পলিফিকেশনটো ভালদৰে শিকিব বুলি মই আশা কৰিছো তো বিশেষ আৰু নকওঁ আপোনালোকে ক্লাছবিলাক ভাল পাইছে বুলি মই ভাবিছো কমেন্ট কৰি জনাব দে নিশ্চয় তেতিয়াহে এটা নেক্সট ক্লাছ আগবঢ়াৰ চেষ্টা কৰিম কথাটো হ'ল যে আগতে অনলাইন প্লেটফৰ্মত ক্লাছ কৰা নাই আপোনালোক আগতে ক'লো ফিজিকেলি ক্লাছ কৰিছো আজি ফাৰ্ষ্ট হয় এইটো মোৰ ভিডিঅ' আশা কৰো আপোনালোকে ভাল কমেন্ট দিব উৎসাহ জগাব যাতে নেক্সট এটা ভিডিঅ' বনাবলৈ আপোনালোকক সুবিধা দিয়ে মই আগবাঢ়িব পাৰো তো মই বিশেষ এখন নকওঁ ঠিক আছে ধন্যবাদ